নিজৰ পিতৃৰ সুখ কি? যদি তুমি কোটিটকীয়া অট্টালিকা নিৰ্মাণ কৰিছা আৰু তোমাৰ মনত সুখ নাই আৰু তুমি এখন মাৰ্চিডিজত ঘূৰিছা, ৰাতি যদি তুমি স্লিপিং টেবলেট খাই শুব লগা হৈছে, তুমি সফল ব্যক্তি নহয়। তুমি খেতি কৰিছা কিন্তু নিজৰ পিতৃ মাতৃক সন্মান কৰি ভালকে ৰাখিছা, তুমি এজন সফল ব্যক্তি। কিছুমান ল'ৰা আছে, বেয়া নাপাবা এইটো কথা কোৱাৰ বাবে, মাক দেউতাকক ব্যৱহাৰ কৰিব নাজানে। ঘৰৰ পৰা যেতিয়া ফোন আহে, মই লক্ষ্য কৰি থাকো এইবোৰ কথা, যদি এইফালৰ পৰা কিবা এটা ফোন আহিছে, এইফালৰ পৰা মানে কোন ফালৰ পৰা? এইফালৰ পৰা কথা পতাৰ সুৰ ইমান সলনি হয়, কোৱা মানে ইমান সুৰ, তাল, লয়, সময়ে ভাত খালা। আৰু ঘৰৰ পৰা যেতিয়া ফোন আহে, মই লক্ষ্য কৰো, তোমালোক নহয় তেনেকুৱা, কিন্তু তেনেকুৱা নকৰিবা, পাপে চুব। ঘৰৰ পৰা যেতিয়া ফোন আহে এজন ল'ৰাৰ, বেছিভাগে ছোৱালীখিনিয়ে নকৰে। ছোৱালীখিনিয়ে এনেও ভাল আধাতকে, নিজৰ বাবে এটা হাতচা পৰিব, অনলি ফৰ গাৰ্লছ। ল'ৰাবিলাকে বহুতেই কৰে, ঘৰৰ পৰা ফোনটো আহিল নহয়, হেল্ল' কি হৈছে, সময় নাই, নাপায়। মাক দেউতাকক তেনে ব্যৱহাৰ কৰিব নাপায়। মানে এনেকুৱা দেখাই যাৰ যেন পৃথিৱীত সময়েই নাই। তেতিয়া কি হয় জানা, আমাৰ আয়ে কষ্ট পায় যে মোৰ ল'ৰাই এনেকুৱা ব্যৱহাৰ কৰিছে, কিন্তু তোমালোকক নকয় কেতিয়াও যে মই কষ্ট পাইছো। কিন্তু সদায় মনত ৰাখিবা, আমি যদি কটু ভাষাৰে ব্যৱহাৰ কৰি মাক দেউতাকক সম্বোধন কৰো, ফোনটো ধৰোতে যদি আমি চিঞৰ বাখৰ কৰো, আমাৰ আই বোপাই কষ্ট পায়। যদি তেনে কৰিছে, আজিৰ পৰা তেনে নকৰিবা। মায়ে ফোন কৰিলে 5 মিনিটৰ বাবে হ'লেও মা কোৱা, ভালকে মাক সন্মান কৰি কথা ক'বা নাই কোৱা বুলি তোমালোকে মই জানো, কিন্তু কি হ'ল, এই শব্দ ব্যৱহাৰ নকৰিবা কেতিয়াও। কেইদিনমান আগতে যোৰহাটত এটা মৃতদেহ উদ্ধাৰ হ'ল, কংকাল, মৃতদেহো নহয়, বিচনাত পৰি থকা এটা কংকাল। পিছত আমি গম পালো, নিউজতো প্ৰচাৰ হ'ল, আপোনালোকে গম পাইছে যে এজনী আইতা 15 দিনে এটুপি পানীও খাব নাপায় মৃত্যুবৰণ কৰিছে। খবৰটো পাইছিলা নাই? মৃতদেহ পচি গৈছে, মানে 2 মাহ মান আগতে ঢুকাইছে, কেৱল কংকাল বাকী আছে, বাকী সমগ্ৰ শৰীৰ পোকে খাইছে। মই প্ৰথমতে ভাবিলো যে কোনো ল'ৰা ছোৱালী নাই নেকি, চাওঁতা কোনো নাই নেকি। পিছত গম পালো 2জন পুতেক, ডাঙৰ পুতেকজন ইঞ্জিনিয়াৰ, দেৰাদুনত থাকে। ইঞ্জিনিয়াৰ ক'ত থাকে? দেৰাদুনত। সৰু পুতেক ইঞ্জিনিয়াৰ ক'ত থাকে? আমেৰিকা, য'ত হয়তো মোৰ নিচিনা মানুহ কেতিয়াও যাবই নোৱাৰো, ইমান টকা লাগে। তেওঁ তাত বহি সেটেল হৈছে। 2জন পুতেক ইঞ্জিনিয়াৰ, মাকে খাবলৈ নাপায় মৃত্যুবৰণ কৰিছে, মৃতদেহ পচি গৈছে। তেনে ডাক্তৰ ইঞ্জিনিয়াৰ জীৱনত নহবা, খেতি কৰি চোৱা, শেষ সময়লৈ নিজৰ মা দেউতাৰ সৈতে থাকিবা, শ্ৰেষ্ঠ সন্তান হবা। গতিকে মই এইটো কোৱা নাই যে কেৱল টকা পইচা ইনকাম কৰিলে তোমালোকে জীৱনত সুখী হ'ব পাৰিবা। বহুত হাজবেণ্ড ৱাইফ দেখা পাওঁ, যথেষ্ট টকা পইচা, ইজনে সিজনৰ লগত এটা ঘৰত মাত বোল নাই। কিছুমান দেখা পাওঁ খেৰী ঘৰতে থাকে, ইজনে সিজনক মৰমটো একদম যাচি থাকে, দেখিবলৈ ভাল লাগে, কাৰণ তেওঁলোক সুখী মানুহ। গতিকে সফল মানুহ আৰু সুখী মানুহৰ পাৰ্থক্য আছে। তোমালোকে সফল হোৱা ঠিকে আছে, কিন্তু লগতে যাতে সুখী হৈ ৰোৱা। আৰু পিতৃ মাতৃৰ প্ৰতি নিজৰ, মই বাৰে বাৰে এই কথাটো কৈ আছো, কাৰণ যি ছাত্ৰ ছাত্ৰীয়ে পিতৃ মাতৃক নামানে, নিজৰ গাঁওখনক নামানে, ভাল চাকৰি পাই গুৱাহাটীত গুচি যায়, নিজৰ পৰিয়ালৰ সৈতে ব্যস্ত থাকে, সেই ছাত্ৰ ছাত্ৰীয়ে জীৱনত সমাজৰ বাবে কেতিয়াও অৱদান দিব নোৱাৰে। মানুহ মৰি যাব, নাথাকে একো। আজি তুমি ডিসি হৈছা, যদি তোমাৰ অফিসত এগৰাকী দুখীয়া বুঢ়ী এগৰাকী আহিছে আৰু তুমি সুধিছা কি হ'ল, কিছুমান থাকে ডিসি, তেওঁলোক ডাঙৰ ডাঙৰ অফিচাৰ, সাধাৰণ মানুহ এতিয়া যেতিয়া যায় কথা পাতিব নিবিচাৰে, হয়নে নহয়? কি আছিলে? আৰু যদি সোণৰ চেন ইমান ডাঙৰ পিন্ধা মানুহ এজন যায় 4খন স্কৰপিঅ লৈ, সব নহয়, বেছিভাগে কি কৰে, হক হক দাদা বহক 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 বহক, কি আছিল, কিবা কাম আছিলে, একদম হালি যায়। তোমালোকে যদি ডিসিএসপি হোৱা কাইলে, সোণৰ চেইন পিন্ধাজনক কিমান গুৰুত্ব দিয়া নাজানো, গাঁৱৰ যদি দুখীয়া আইতা এগৰাকী আহে, তেওঁক ক'বা আইতা বহক পানী খাওক, আপোনাৰ কি কাম আছে মই কৰি দিম, শ্ৰেষ্ঠ মানুহ হ'বা তেতিয়াহে। গতিকে এই অনুকম্পাটো আমাৰ প্ৰয়োজন। আশা কৰিছো তোমালোকে এইখিনি কৰিবা। আৰু আকৌ কৈছো শেষত, ফেচবুক হোৱাটছআপৰ পৃথিৱীখনত থাকিবা, আজিকালি নাথাকিবা বুলি ক'লে সম্ভৱ নহয়, কিন্তু তাত উঠি বাঢ়ি নাযাবা। বিউটি প্লাছ ইউজ কৰি ফটোখন দি তাতে যদি 50টা লাভ ৰিয়েক্ট আহে,
অৰ্থ এইটো নহয় যে জীৱনৰ তুমি মহাৰাণী হৈ গৈছা। জীৱনটো বাস্তৱত ফিল্টাৰবিহীন ছবিখনেই তোমাৰ আচলতে অৰিজিনেল ছবি। আৰু ল'ৰাবিলাকেও হেলমেটটো পিন্ধি মুখ লুকুৱাই তোমাক এনেকুৱা কোনোবা ঘৰৰ প্ৰিন্স বুলি ভাবিব, সেইটো কথা কেতিয়াও নহয়। জীৱনৰ আচল প্ৰফাইল কেতিয়াবা নহয় কেতিয়াবা খোল খাব। সিদিনাখনতো জীৱনত কষ্ট পাবা আৰু গান গাব লাগিব, এ ক্যা হুৱা কব হুৱা, তেতিয়া উত্তৰটো হ'ব স্কুল মে গণ্ডগোল হোৱা। নিজে সুখী থকা, পিতৃ মাতৃক সুখী ৰাখা, জিলিকি থাকা, আৰু ৰয়েল একাডেমি যি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আছে, আপোনালোকে নিজৰ দায়িত্ব পালন কৰিছে, মই ভাবোঁ ভৱিষ্যতেও পালন কৰিব। কিন্তু কেৱল নম্বৰৰ পিছত নদৌৰিব। নম্বৰ আমাক লাগে এজন পাৰফেক্ট সন্তান, এজন পাৰফেক্ট নাগৰিক, এজন সম্পূৰ্ণ নাগৰিক গঢ়াত সহায় কৰক। লাইব্ৰেৰীৰ বাবে টাইম দিয়ক, অন্ততঃ এটা ক্লাছ। এয়া মোৰ অনুৰোধ যে এটা ক্লাছত কিতাপ পঢ়িব নালাগে। আমি ডাক্তৰ ৰুবুল মাউতৰ কিতাপ পঢ়িম, আমি চন্দ্ৰপ্ৰসাদ যি আগৰৱালা তেখেতৰ আমি কবিতা পঢ়িম, আমি লক্ষ্মীনাথ বেজবৰুৱাৰ সাধু পঢ়িম বুলি এটা ক্লাছ অন্ততঃ এওঁলোকে দিয়ক। জীৱনত বহুত সফল হ'ব পাৰিব। এয়াও মোৰ আপোনালোকৰ ওচৰত অনুৰোধ। লগতে যেতিয়া স্কুলত বহু স্কুলত হয়, আপোনালোকৰ আছে নাই মই নাজানো, মই উপদেশ দিয়া নাই, অনুৰোধ কৰিছোঁ, যেতিয়া ৰাতিপুৱাৰ প্ৰাৰ্থনা হয় এজনক যিকোনো বিষয় এটাৰ ওপৰত কথা ক'বলৈ দিয়ক। কাৰণ আমাৰ ল'ৰা ছোৱালী কনফিডেন্স নাই, 90% পাইহে এনেকৈ থাকে। বুকু ডাঠ কৰি থাকিব লাগে অসমীয়া ডেকা ছোৱালীয়ে, পাৰিবা নাই? এটা বিষয় দিয়ক যে ব্ৰহ্মপুত্ৰৰ ওপৰত কোনোদিনা বিহুৰ ওপৰত তেওঁলোকে আহি এটা লেকচাৰ দিব 5 মিনিটৰ বাবে, যেতিয়া ৰাতিপুৱা এছেম্বলি হয় বা ৰাতিপুৱা প্ৰাৰ্থনা হয়। কাৰণ নম্বৰটো পালেই নহ'ব, আজিকালি প্ৰতিযোগিতাৰ যুগ। তুমি কমিউনিকেট কৰিব পাৰিব লাগিব। তোমাৰ নামটো কি? মোৰ নাম ৰেখাশ্ৰী দাস। মোৰ নাম ৰেখাশ্ৰী দাস নহয়, মোৰ নাম ৰেখাশ্ৰী দাস বুলি সেই কনফিডেণ্টলি মানুহৰ চকুত হৈ কমিউনিকেট কৰিব পাৰিব লাগিব। গতিকে আজিকালি এয়া পাঠ্যক্ৰমৰ উপৰিও যিটো কমিউনিকেশ্যন স্কিল বুলি কয়, ছাত্ৰ ছাত্ৰীক বক্তৃতা দিয়াৰ যিটো কলা, কথা কোৱাৰ যিটো কৌশল, তেনেকুৱা ধৰণৰ বিষয়ো অন্তৰ্ভুক্ত কৰিব বুলি আশা ৰাখি মোৰ ভাষণ সামৰিছোঁ। ধন্যবাদ।